নমস্কাৰ। আজি আপোনালোকৰ মাজত কেইটা গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ ADRD আৰু আসাম পুলিচ DME আপোনালোক ভিডিঅ'টো ভালদৰে চাই যাব ফাৰ্ষ্টৰ পৰা লাষ্টলৈ, তেতিয়াহে বুজি পাব। আৰু আপোনালোক যদি এইটো চেনেল প্ৰথমত দেখি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি ভালদৰে ভিডিঅ'টো চাই যোৱা আৰু ADRD এক্সামৰ কাৰণে বহুত সুবিধা হ'ব। 1 নম্বৰ কোৱেশ্চন আপোনালোক চাই যোৱা। অসমৰ জাতীয় পক্ষী কি? অসমৰ জাতীয় পক্ষী হৈছে এনসাৰ হৈছে C নম্বৰ এনসাৰটো হয় শুদ্ধ উত্তৰ। এইটো হৈছে C নম্বৰ এনসাৰ দেওহা। দেওহা হৈছে অসমৰ জাতীয় পক্ষী। তাৰ পিছত কোৱেশ্চনটো চোৱা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এইটো সঠিক উত্তৰ হৈছে নলিনীবালা দেৱী। D নম্বৰ এনসাৰটো হয়। এইটো হৈছে সঠিক উত্তৰ নলিনীবালা দেৱী। তাৰ পিছত কোৱেশ্চনটো চোৱা। অসমৰ জাতীয় স্লোগান কি? অসমৰ জাতীয় স্লোগান হৈছে ভাৰত মাতা কি জয়। এইটো নহয়, অসমৰ হৈছে জয় আই অসম। C নম্বৰ শুদ্ধ উত্তৰ। C নম্বৰটো হৈছে শুদ্ধ উত্তৰ। এইটো ৰাইট এনসাৰ C নম্বৰ। জয় আই অসম হৈছে অসমৰ জাতীয় স্লোগান। তাৰপিছৰ কোৱেশ্চনটো চোৱা। অসমৰ জাতীয় ফুল কি? অসমৰ জাতীয় ফুল হৈছে কপৌ ফুল। কপৌ ফুল হৈছে অসমৰ জাতীয় ফুল। এইটো হৈছে সঠিক উত্তৰ। কপৌ ফুল হৈছে জাতীয় ফুল। তাৰ নেক্সট কোৱেশ্চনটো চোৱা। কোনজন আহোম ৰজাৰ ৰাজত্বকালত কছাৰী ৰাজ্য দখল কৰা হৈছিল? এইটো হৈছে চুহুংমুঙৰ দিনত এইটো ৰাজত্ব কৰা আছিল কছাৰী ৰাজ্য। A নম্বৰ এনসাৰটো হয়। সঠিক উত্তৰ হৈছে A। এইটো হৈছে ৰাইট এনসাৰ। তাৰপিছত কোৱেশ্চনটো চোৱা। ডিমাপুৰ কোন নদীৰ পাৰত অৱস্থিত? ডিমাপুৰ হৈছে ডিমাপুৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত। সঠিক এনসাৰ হৈছে C নম্বৰ হৈছে সঠিক উত্তৰ। তাৰপিছত কোৱেশ্চনটো চোৱা। সিন্ধু উপত্যকাৰ মানুহৰ ঘৰবিলাক কিহেৰে সাজিছিল? সিন্ধু উপত্যকাৰ ঘৰবোৰ ইটাৰে সাজিছিল। C নম্বৰ এনসাৰ হয়। এইটো সঠিক উত্তৰ। ইটাৰে ঘৰবিলাক সাজিছিল। তাৰপিছত চোৱা। আৰ্যসকলৰ প্ৰধান জীৱিকা কি আছিল? আৰ্যসকলৰ প্ৰধান জীৱিকা আছিল কৃষি। কৃষি হৈছে আৰ্যসকলৰ প্ৰধান জীৱিকা। এইটো হৈছে A নম্বৰ এনসাৰ। তাৰপিছত কোৱেশ্চনটো চোৱা। আৰ্যসকলে ভাৰতত প্ৰথম ক'ত বসতি স্থাপন কৰিছিল? পাঞ্জাৱত বসতি স্থাপন কৰিছিল। D নম্বৰ উত্তৰ হয় এইটো। শুদ্ধ উত্তৰ D নম্বৰ। পাঞ্জাৱত কি কৰিছিল? বসতি কৰিছিল। তাৰপিছত চোৱা। পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মখন কোন? এইটো হৈছে ঋগ্বেদ সংহিতা। D নম্বৰ সঠিক উত্তৰ। এইটো হৈছে D নম্বৰটো সঠিক উত্তৰ। ঋগ্বেদ হৈছে বহুত পুৰণা ধৰ্মগ্ৰন্থ। তাৰপিছত চোৱা। দিল্লীৰ কুতুব মিনাৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল? কুতুব মিনাৰ কোনে নিৰ্মাণ সম্পূৰ্ণ কৰিছিল? এইটো হৈছে ইলতুৎমিছ। ইলতুৎমিছে এইটো নিৰ্মাণ শেষ কৰিছিল কুতুব মিনাৰ। এইটো সঠিক উত্তৰ হৈছে B নম্বৰ। B নম্বৰ হৈছে সঠিক উত্তৰ ইলতুৎমিছ। তাৰপিছত কোৱেশ্চনলৈ যোৱা। ভাৰতবৰ্ষ আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী কোন আছিল? প্ৰথমজন তুৰ্কী আছিল আলতাতুৰ্ক। আলতাতুৰ্ক হৈছে ভাৰত আক্ৰমণ কৰা প্ৰথমজন তুৰ্কী। এইটো সঠিক উত্তৰ হৈছে A। এইটো হৈছে ৰাইট এনসাৰ। তাৰপিছত হৰ্ষৰ জীৱনী হৰ্ষচৰিতখনৰ লিখক কোন আছিল? এইটো হৈছে
বানভট্ট হৈছে শুদ্ধ উত্তৰ। বি নম্বৰ এনচাৰটো হয় সঠিক উত্তৰ। তাৰপিছত বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক? বুদ্ধদেৱ হৈছে শাক্য জনগোষ্ঠীৰ লোক। বি নম্বৰ এনচাৰ হয় শাক্য জনগোষ্ঠীৰ লোক, এইটো ৰাইট এনচাৰ। তাৰপিছত কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক আখ্যা দিয়া হয়? এইটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্যক জাতীয় শাসক আখ্যা দিয়া হয়। এইটো হৈছে ৰাইট, এই নম্বৰ হৈছে ৰাইট এনচাৰ। তাৰপিছত বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাৰতবৰ্ষৰ কিমান সংখ্যক ৰাষ্ট্ৰপতি? এইটো হৈছে সঠিক উত্তৰ 15তম ৰাষ্ট্ৰপতি। ডি নম্বৰ এনচাৰ হয় সঠিক উত্তৰ। তাৰপিছত 2023 বৰ্ষৰ অসমৰ গৌৰৱ সন্মানিত উদ্যোগী ব্যক্তিগৰাকী কোন? এইটো হৈছে মাঞ্জেলা। মাঞ্জেলা হৈছে 2022 চনৰ অসমৰ গৌৰৱ সন্মানিত উদ্যোগী ব্যক্তি। এইটো হৈছে ৰাইট এনচাৰ ডি। বিটো হৈছে শুদ্ধ উত্তৰ মাঞ্জেলা। তাৰপিছত বৰ্তমান ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? আমাৰ ভাৰতবৰ্ষত বৰ্তমান 25খন উচ্চ ন্যায়ালয় আছে। 25খন হৈছে শুদ্ধ উত্তৰ, এই নম্বৰ হয়। আজিৰ ভিডিঅ' ইমানেই, আৰু ভিডিঅ'টো যদি ভাল লাগিছে আৰু শ্বেয়াৰ কৰি দিব প্লিজ। সকলোৱে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজত এনেকুৱা নতুন নতুন বহুত ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম, আৰু ভিডিঅ'টো ভালদৰে চাই যাব, আৰু ADAD আৰু DME এক্সামৰ কাৰণে বহুত সুবিধা হ'ব। থেংক ইউ, ধন্যবাদ। সকলোৰে মাজত ধন্যবাদ থাকিল। থেংক ইউ।